আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আহি গ'ল। বৰপেটাত জনসংখ্যাৰ বিপৰীতে অধিক আধাৰ কাৰ্ড। আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম। আধাৰ কাৰ্ড প্ৰাপ্তিৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম সলনি হ'ব। NRCত আবেদন নকৰিলে অসমত নাপাব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা আধাৰ কাৰ্ড সন্দৰ্ভত। মুখ্যমন্ত্ৰীয়ে কয় যে 2014 চনত যদি কোনোবাই NRCত আবেদন কৰা নাই তেওঁ অসমত আধাৰ কাৰ্ড বনাবই নোৱাৰিব। 2014ত যদি কোনোবাই NRCত আবেদন কৰা নাই কি আধাৰ অসমত ল'বই নোৱাৰিব। বৰপেটাত জনসংখ্যাৰ বিপৰীতে অধিক আধাৰ কাৰ্ড দিয়া হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে। আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন? সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ। যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যেতিয়া 2014ত যদি কোনোবাই NRCত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰিব। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। আধাৰ সলনি কৰি দিয়া হ'ব নেকি? যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে, কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।